নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি আইপিএলৰ কোৱালিফায়াৰ 2 মেচ আৰু দেখিবলৈ পোৱা যাব ডু অৰ ডাই মেচ যদি আজি ৰিয়ান বাহিনী জয়ী হয় তেন্তে প্ৰৱেশ কৰিব ফাইনেলত আৰু তাৰ সমান্তৰালকৈ যদি জিটি জয়ী হয় তেন্তে জিটি যাব ফাইনেললৈ গতিকে লক্ষণীয় হ'ব কোনে জয় লাভ কৰে কোনে শেষ হাঁহি মাৰিব কিন্তু আশা কৰা হৈছে বা আশংকা কৰা হৈছে বৰষুণ হোৱাৰ কিন্তু যদি সঁচাকৈ বৰষুণ হয় তেন্তে পইণ্ট টেবুলৰ ক্ষেত্ৰত বা নেট ৰানৰ ক্ষেত্ৰত জিটি যাব পাৰে ফাইনেললৈ লক্ষণীয় হ'ব ৰিয়ান বাহিনী কেনেকৈ প্ৰস্তুত কৰিছে ৰণকৌশল কি ৰণনীতি প্ৰস্তুত কৰিছে গতিকে এই সন্দৰ্ভত আজিৰ খেলখনত আপোনাৰ প্ৰিয় টিম কোনটো আপুনিও কমেণ্ট কৰক গতিকে এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ আজি আইপিএলত ডু অৰ ডাই মেচ মৰণপণ যুঁজ আজি আইপিএলত মৰণপণ যুঁজ গুজৰাটৰ বিৰুদ্ধে ফাইনেলৰ লক্ষ্যৰে ৰিয়ান বাহিনী জয়লাভ কৰিলে আজি ফাইনেলৰ দুৱাৰ মুকলি হ'ব আৰু আৰচিবিৰ সৈতে ফাইনেলত অৱতীৰ্ণ হ'ব আজিৰ বিজয়ী দলটোৱে আৰচিবিৰ সৈতে মুখামুখি হ'ব বিজয়ী দল ফাইনেলত আৰচিবি ৰৈ আছে কিন্তু আজি কোনে জয়লাভ কৰিব আইপিএলৰ কোৱালিফায়াৰটোত কিন্তু বৰষুণৰ আশংকা কৰা হৈছে যদি খেল বাতিল হয় তেন্তে ফাইনেলত কোন প্ৰৱেশ কৰিব বৰষুণ হোৱাৰ সম্ভাৱনা আছে ডাঙৰ খবৰ পইণ্ট টেবুলৰ হিচাপত কপাল ফুলিব পাৰে গুজৰাট টাইটান্সৰ কিন্তু সকলোৱে আশা কৰিছে যে বৰষুণ নহওক কিন্তু ৰিয়ান বাহিনীয়ে তেওঁলোকৰ এটাই লক্ষ্য কেৱল ফাইনেল আজিৰ মেচত আপোনাৰ প্ৰিয় টিম কোনটো আপুনিও কমেণ্ট কৰি জনাওক কিন্তু তাৰ বিপৰীতে আজি আইপিএলৰ কোৱালিফায়াৰটোত দেখিবলৈ পোৱা যাব ডু অৰ ডাই মেচ যদি আজিৰ মেচত কোনো এটা দল পৰাস্ত হয় তেন্তে সেই দলটোৰ সপোন ভংগ হ'ব আৰু যি দল বিজয়ী হয় সেই দলটোৱে যাব ফাইনেল আজি ফাইনেলৰ লক্ষ্যৰে দুয়োটা দল মুখামুখি হ'ব আৰচিবি ৰৈ আছে ফাইনেলত আৰচিবি ৰৈ আছে আৰচিবিৰ সৈতে কোনে মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ নে গুজৰাট টাইটান্স সেয়া লক্ষণীয় হ'ব আনহাতে দেখিবলৈ পোৱা গৈছিলে এলিমিনেটৰ খেলত হায়দৰাবাদক কেনেকৈ পৰাস্ত কৰিছিলে আৰআৰে যদি সম্ভৱ হয় আমি অচিভিয় দিয়াৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ আৰচিবিৰ সৈতে মুখামুখি হ'ব বিজয়ী দল আৰু গতিকে আপুনিও আপোনাৰ প্ৰিয় টিমটোক কমেণ্ট কৰি শুভেচ্ছা জনাব পাৰে আৰু হায়দৰাবাদৰ সৈতে হোৱা মেচত দেখিবলৈ পাইছিলোঁ ৰাজস্থান ৰয়েলছে কি ধৰণৰ প্ৰদৰ্শন কৰিছিলে অপেনিং পাৰ্টনাৰশ্বিপ যথেষ্ট ভাল বৈভৱ সূৰ্যবংশীকে ধৰি ধ্ৰুৱ জুৰেল এইসমূহ খেলুৱৈ যথেষ্ট ভাল প্ৰদৰ্শন কৰি আহিছে কিন্তু ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰে হওক বা ফিনিচিং বেটিং লাইনআপে হওক সেইকেইটা আটাইতকৈ কিন্তু লক্ষণীয় হ'ব আজিৰ খেলখনত কেনেকৈ তেওঁলোকে কামবেক কৰে হায়দৰাবাদৰ মেচখনত দেখিবলৈ পোৱা গৈছিলে যে বৈভৱ সূৰ্যবংশীয়ে যি প্ৰদৰ্শন কৰিছিলে সেই প্ৰদৰ্শনৰ বলতেই কিন্তু ৰাজস্থান ৰয়েলছে অত্যন্ত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলে এনেকুৱা নহয় বাকীসমূহ খেলুৱৈ ভাল খেলা নাই কিন্তু বৈভৱ সূৰ্যবংশীৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন সঁচাকৈ অতুলনীয় আছিল আজিৰ খেলখনত গুজৰাট টাইটান্সে কেনেকৈ ৰাজস্থান ৰয়েলছৰ এগৰাকী খেলুৱৈ বৈভৱ সূৰ্যবংশী যাৰ নাম বৰ্তমান চৰ্চাত আছে তেওঁক কেনেকৈ প্ৰতিহত কৰিব সেয়া লক্ষণীয় হ'ব গুজৰাট টাইটান্সৰ মহম্মদ সিৰাজকে ধৰি ফাষ্ট বলাৰসমূহে কেনেকৈ ৰাজস্থান ৰয়েলছৰ বেটিং লাইনআপক ৰখাব পাৰিব সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব গতিকে আপুনিও কমেণ্ট কৰক গুজৰাটে উল্লেখ কৰিছে সুৰজিত ৰাভাই সিদ্ধান্ত বৰাই ৰাজস্থান ৰয়েলছ বুলি উল্লেখ কৰিছে ইক্ৰামুল হকে তেওঁ আৰচিবিক ট্ৰল কৰিছে কিন্তু ৰাহুল আমিনে আৰচিবি বুলি উল্লেখ কৰিছে গতিকে গুৰুত্বপূৰ্ণ খবৰ কিন্তু যদি বৰষুণ হয় তেন্তে কিন্তু চান্স আছে গুজৰাট টাইটান্সৰ পইণ্টছ টেবুলৰ ফালে যদি চোৱা যায় গুজৰাট টাইটান্স দ্বিতীয়ত আছে আৰু সমান্তৰালকৈ চতুৰ্থ নম্বৰত আছে ৰাজস্থান ৰয়েলছ গতিকে যদি বৰষুণ হয় তেন্তে গুজৰাট টাইটান্স যাব ফাইনেললৈ কিন্তু সকলোৱে আশা কৰিছে এখন ভাল খেল হওক হাই ভল্টেজ খেল হওক আপুনিও কমেণ্ট কৰি জনাব পাৰে অসম সন্তান ৰিয়ান পৰাগে আজি কিমান স্ক'ৰ কৰিব ৰিয়ান পৰাগে আজি হয়তো ভাল প্ৰদৰ্শন কৰিব পাৰে 50 আশা কৰিছে গতিকে আপুনিও কমেণ্ট কৰক কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে
আজিৰ খেলত আপোনাৰ প্ৰিয় টিম কোনটো আপুনি কমেণ্ট কৰক অসম সন্তান ৰিয়ান পৰাগক লৈ আপুনি কিমান আশাবাদী আপুনি কমেণ্ট কৰক গুজৰাট টাইটান্স নে ৰাজস্থান ৰয়েলছ কোনটো দলে শেষ হাঁহি মাৰিব কোনটো দলে খিতাপ দখলৰ দিশে আৰু এখোজ আগবাঢ়িব লক্ষণীয় কথা এই তিনিওটা দল আজিৰ খেলখনত গুজৰাট টাইটান্সে হওক বা ৰাজস্থান ৰয়েলছে হওক তাৰ সমান্তৰালকৈ ফাইনেলত থকা RCB তিনিওটা দলে কিন্তু এবাৰকৈ ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছে দ্বিতীয়বাৰলৈ কোনে ট্ৰফি জয় কৰিবলৈ সক্ষম হ'ব সেয়া ডাঙৰ প্ৰশ্ন গতিকে আজি ৰাজস্থান ৰয়েলছ অত্যধিক শক্তিশালী ৰূপত প্ৰৱেশ কৰিব লক্ষণীয় হ'ব তছত কোনে জয়ী হৈ বেটিকৰ সিদ্ধান্ত গ্ৰহণ কৰে পুনৰ কমেণ্ট কৰাৰ চেষ্টা কৰিছোঁ বাবু খানে IPL ট্ৰফি ৰাজস্থান ৰয়েলছে নিব বুলি উল্লেখ কৰিছে লক্ষণীয় হ'ব পৱন সিঙে RR বুলি উল্লেখ কৰিছে জোৰ হোসেনে RR বুলি উল্লেখ কৰিছে ৰঞ্জিত দাসে RR বুলি উল্লেখ কৰিছে সাইফুল ইছলামে RR বুলি উল্লেখ কৰিছে বাবু খানে RR বুলি উল্লেখ কৰিছে পৰাণ তামুলীয়ে RR বুলি উল্লেখ কৰিছে মনষ্টাৰে উল্লেখ কৰিছে RR বুলি জিতু গোৱালাই RR বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে ৰাজস্থান ৰয়েলছক সমৰ্থন কৰিছে নিশ্চয়কৈ অসম সন্তান ৰিয়ান পৰাগ নিশ্চয়কৈ আছে লক্ষণীয় হ'ব অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে কোৱালিফায়াৰ 2 কেনেধৰণে প্ৰদৰ্শন কৰে পুনৰ কমেণ্ট কৰাৰ চেষ্টা কৰিছোঁ ফেৰডুছে উল্লেখ কৰিছে RR বুলি বাহাৰুল ইছলামে RR বুলি উল্লেখ কৰিছে ৰোহেশ্বৰে উল্লেখ কৰিছে RR বুলি ৰনিয়া উল্লেখ কৰিছে RR বুলি সুনাৰামে উল্লেখ কৰিছে RR বুলি ইন্তাজ আলীয়ে RR বুলি উল্লেখ কৰিছে শাহিদুল ইছলামে RR বুলি উল্লেখ কৰিছে এলেক্স হাকিমে গুজৰাট টাইটান্স বুলি উল্লেখ কৰিছে এগৰাকী গুজৰাট টাইটান্সৰ সমৰ্থক দেখিবলৈ পোৱা গৈছে মস্তু আহমেদে RR বুলি উল্লেখ কৰিছে অভি চৰকাৰে RR বুলি উল্লেখ কৰিছে বৰভূঞাই উল্লেখ কৰিছে RR বুলি বিনোদ শইকীয়াই RR বুলি উল্লেখ কৰিছে শফিকুল ইছলামে RR বুলি উল্লেখ কৰিছে বছিৰ আহমেদে GT বুলি উল্লেখ কৰিছে খাইবুৰ খানে RR বুলি উল্লেখ কৰিছে জাহিৰুল ইছলামে RCBৰ সমৰ্থক তেওঁ RCB কিন্তু ফাইনেলত আছে আজিৰ খেলখন লক্ষণীয় হ'ব মনিৰাম দাসে RR বুলি উল্লেখ কৰিছে জাইদুল হুছেইনে RR বুলি উল্লেখ কৰিছে কৃপা সৰয় RR বুলি উল্লেখ কৰিছে ৰিংকু আলীয়ে RR বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে ৰাজস্থান ৰয়েলছক শুভেচ্ছা বা সমৰ্থন কৰিছে আমুৰ ৰাজপুত্ৰই গুজৰাট টাইটান্স বুলি উল্লেখ কৰিছে মাহিৰ খানে RR বুলি উল্লেখ কৰিছে জাহিৰুল ইছলামে RCB বুলি উল্লেখ কৰিছে RCBয়ে ট্ৰফি নিব বুলি উল্লেখ কৰিছে কিন্তু লক্ষণীয় হ'ব যদি আজিৰ খেলখনত কোনটো দল জয়ী হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব দুয়োটা দল শক্তিশালী জহিউদ্দিন আলীয়ে RR বুলি উল্লেখ কৰিছে ৰফিকুল ইছলামে RR বুলি উল্লেখ কৰিছে ধন শইকীয়াই RCB বুলি উল্লেখ কৰিছে ধনীৰামে উল্লেখ কৰিছে RR এণ্ড 120 সূৰ্যবংশীয়ে মাৰিব বুলি উল্লেখ কৰিছে লক্ষণীয় হ'ব সূৰ্যবংশীয়ে আজিৰ খেলখনত শতক কৰিব পাৰে নে নোৱাৰে খাইবুৰ খানে RR বুলি উল্লেখ কৰিছে ৰবীন্দ্ৰ গোৱালাই RR বুলি উল্লেখ কৰিছে সুশান্ত দাসে RR ইজ দ্য বেষ্ট টিম ইজ দ্য ইয়াৰ নিশ্চয়কৈ RR 2026ৰ IPLৰ এটা আটাইতকৈ শক্তিশালী দল বাবু খানে ফাইনেল বেংগলোৰ ভাৰ্চেছ ৰাজস্থান ৰয়েলছ হ'ব বুলি উল্লেখ কৰিছে সুৰজ শাহে RR বুলি উল্লেখ কৰিছে বাবু খানে ৰাজস্থান ৰয়েলছক গাৰ্লছ টিম বুলি কৈছে টিকিং কৰিছে লক্ষণীয় হ'ব ৰাজস্থান ৰয়েলছে কি প্ৰদৰ্শন কৰে লালচন আলীয়ে ৰিয়ান পৰাগ বুলি উল্লেখ কৰিছে দুৰ্গা উপাধ্যায়ে RR বুলি উল্লেখ কৰিছে শফিকুল ইছলামে GT বুলি উল্লেখ কৰিছে পাপুৱে উল্লেখ কৰিছে RR মাই ফেভাৰিট টিম বুলি উল্লেখ কৰিছে বৰুণ বসুমতাৰীয়ে GT ভাৰ্চেছ RCB বুলি উল্লেখ কৰিছে ফাইনেলত শৰ্মিলা খাৰকাই RR বুলি উল্লেখ কৰিছে আতিফ ৰহমানে RR বুলি উল্লেখ কৰিছে শফিকুল ইছলামে RR বুলি উল্লেখ কৰিছে মাহিৰ খানে RR বুলি উল্লেখ কৰিছে জ্যোতি কাশ্যপ ডেকাই RR বুলি উল্লেখ কৰিছে সুকুমাৰ সিলে RR বুলি উল্লেখ কৰিছে মাহিৰ খানে RR বুলি উল্লেখ কৰিছে মুকুল শইকীয়াই RR বুলি উল্লেখ কৰিছে নিপেন ডেকাই অনলি RR বুলি উল্লেখ কৰিছে ৰাবিয়ে উল্লেখ কৰিছে গুজৰাট টাইটান্স পাপুৱে উল্লেখ কৰিছে ৰাজস্থান বেষ্ট বুলি উল্লেখ কৰিছে মনেশ্বৰ দেউৰীয়ে RR বুলি উল্লেখ কৰিছে আয়ান খানে RR বুলি উল্লেখ কৰিছে
জে হাছানে RR বুলি উল্লেখ কৰিছে, দুলেন নাথে উল্লেখ কৰিছে RR বুলি, জাইদুল হুছেইনে RR বুলি উল্লেখ কৰিছে, ইস্তাফুৰ আলীয়ে RR বুলি উল্লেখ কৰিছে, সঞ্জীৱে উল্লেখ কৰিছে GT1 বুলি, নিশ্চয়কৈ লক্ষণীয় হ'ব। সঞ্জীৱ বৰগোহাঁয়ে RR বুলি উল্লেখ কৰিছে, মৃগেন ৰাজবংশীয়ে RR বুলি উল্লেখ কৰিছে, মহিবুৰ ৰহমানে RR বুলি উল্লেখ কৰিছে, দ্বিজেন দাসে, ৰিয়ান পৰাগে 77 স্ক'ৰ কৰিব, কিন্তু লক্ষণীয় হ'ব কিমান ৰান কৰিবলৈ সক্ষম হয়। ইছমাইল হুছেইনে RR বুলি উল্লেখ কৰিছে, জে দাসে RR বুলি উল্লেখ কৰিছে, পাপুৱে উল্লেখ কৰিছে ৰাজস্থান ইজ দ্য বেষ্ট টিম বুলি উল্লেখ কৰিছে, বাবুৱে উল্লেখ কৰিছে RR বুলি, দেবুল বাইদেৱে উল্লেখ কৰিছে গুজৰাটত ফাইনেল যাব বুলি উল্লেখ কৰিছে, গুলজাৰ হুছেইনে RR বুলি উল্লেখ কৰিছে, ৰিংকু নায়কে RR বুলি উল্লেখ কৰিছে, ইয়াৰোপৰি ৰত্নেশ্বৰ বড়োৱে RR বুলি উল্লেখ কৰিছে, শৰ্মিলাই উল্লেখ কৰিছে RR বুলি, নিতুল কাকতিয়ে RR বুলি উল্লেখ কৰিছে, জাহিৰুল ইছলামে চেজ মাষ্টাৰ কিং কোহলি, নিশ্চয়কৈ মৃগম পেগুৱে RR বুলি উল্লেখ কৰিছে, সঞ্জীৱ দাসে RR বুলি উল্লেখ কৰিছে, দুৰ্ণ সোণোৱালে RR বুলি উল্লেখ কৰিছে, বিশাল উপাধ্যায়ে RR বুলি উল্লেখ কৰিছে, মণিৰাম দাসে কৈছে অসমীয়া হিচাপে ৰিয়ানক লৈ গৌৰৱ অনুভৱ কৰোঁ, নিশ্চয়কৈ সকলো অসমীয়া গৌৰৱান্বিত। নুৰচাদ আলমে গুজৰাট বুলি উল্লেখ কৰিছে, আজিজুল হকে উল্লেখ কৰিছে RR বুলি, গুলজাৰ হুছেইনে ৰিয়ান বুলি উল্লেখ কৰিছে, জিতু কলিতাই RR বুলি উল্লেখ কৰিছে, ইমৰানে উল্লেখ কৰিছে RR বুলি, আমিনুলে উল্লেখ কৰিছে RR বুলি, দীপ দত্তই RR বুলি উল্লেখ কৰিছে বা ৰিয়ান পৰাগ বুলি উল্লেখ কৰিছে, মিজানুৰ চিকাদাৰে উল্লেখ কৰিছে RR বুলি, ৰাহুল আমিনে RR বুলি উল্লেখ কৰিছে, ৰাকেশ কোচে RR বুলি উল্লেখ কৰিছে, ৰেজাউল বলে উল্লেখ কৰিছে RR ফাইনেল হ'ব RCBৰ সৈতে, লালচন আলীয়ে মাই ফেভাৰেট RR বুলি উল্লেখ কৰিছে, নুৰচাদ আলমে গুজৰাট বুলি উল্লেখ কৰিছে, খুছেদ আলমে RR বুলি উল্লেখ কৰিছে, টিংকুমণিয়ে উল্লেখ কৰিছে ৰাজস্থান জয়ী হৈ ফাইনেলৰ খিতাপ দখল কৰিব এইবাৰ সকলোৱে আশা কৰিছে, প্ৰতিগৰাকী অসমীয়াই আশা কৰা দেখিবলৈ পোৱা গৈছে। সুনীল ৰাজবংশীয়ে হাল্লা বল বুলি উল্লেখ কৰিছে, তেওঁ ৰাজস্থান ৰয়েলছৰ সমৰ্থক, মিজানুৰ সিকদাৰ RR বুলি উল্লেখ কৰিছে, শুভজিতে উল্লেখ কৰিছে RR, জিন্দেগী এক সফৰ উল্লেখ কৰিছে, আজি ঘিৰে এখন 9+ কৰাৰ সম্ভাৱনা আছে, লক্ষণীয় হ'ব। দিৱান উল্লেখ কৰিছে ৰাজস্থান বুলি উল্লেখ কৰিছে, এনেকৈ সকলোৱে নিজৰ নিজৰ প্ৰিয় টিমটোক কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰিছে, আপুনিও কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰিব পাৰে, আপোনাৰ কমেণ্ট লোৱাৰ চেষ্টা কৰি আছোঁ, গতিকে সকলোৱে কমেণ্ট কৰক, যিমান পাৰে কমেণ্ট কৰক, বাতৰিটো শ্বেয়াৰ কৰক। শ্বৰীফুদ্দিনে উল্লেখ কৰিছে RR1, জিতু কলিতাই সূৰ্যবংশী অন ফায়াৰ বুলি উল্লেখ কৰিছে, মইনুল আলীয়ে RR বুলি উল্লেখ কৰিছে, নিপেন সিংহই RR বুলি উল্লেখ কৰিছে, বিতুপনে উল্লেখ কৰিছে RR বুলি, বিশ্বজিৎ বৰাই RR বুলি উল্লেখ কৰিছে, আছিকুৰ ৰহমানে RR বুলি উল্লেখ কৰিছে, মাছুম আহমেদে RCB উইন বুলি উল্লেখ কৰিছে, মাছুম আহমেদে RCB উইন বুলি পুনৰ উল্লেখ কৰিছে, ৰাজীবুল চৌধুৰীয়ে গুজৰাট বুলি উল্লেখ কৰিছে, বিনোদ দলে ফাইনেল RR খেলিব বুলি উল্লেখ কৰিছে, যিচুৰামে উল্লেখ কৰিছে মূল কথাটো হ'ল পইণ্টছ টেবুল, নিশ্চয়কৈ যদি আজি বৰষুণ দিয়ে তেন্তে কিন্তু পইণ্টছ টেবুলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব দুয়োটা দল, আৰু যদিহে পইণ্টছ টেবুলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় তেন্তে নিশ্চয়কৈ আজি বৰষুণৰ ফলত বা যদি বৰষুণৰ ফলত খেল বাতিল হয় তেন্তে গুজৰাট টাইটেন্স যাব ফাইনেললৈ। আজি জুই খেলিব বুলি উল্লেখ কৰিছে, মণিৰাম দাসে আই ৰিয়েলি লাইক ইউ ৰিয়ান পৰাগ উল্লেখ কৰিছে, এনেকৈ বিকাশ শইকীয়াই ৰিয়ান পৰাগ আৰু বৈভৱ সূৰ্যবংশীয়ে ভাল খেলিব নিশ্চয়কৈ, মাছুম আহমেদ RCB উইন, ৰিয়ান পৰাগ বেষ্ট কেপ্টেইন, লালচন আলীয়ে উল্লেখ কৰিছে, ৰাহুল মেডকে উল্লেখ কৰিছে RR বুলি, ৰাজীবুল চৌধুৰীয়ে GT বুলি উল্লেখ কৰিছে, মফিজ আলীয়ে RR বুলি উল্লেখ কৰিছে, শুভম পলে RR বুলি উল্লেখ কৰিছে, নুৰচাদ আলমে GT ভাৰ্চেছ RCB ফাইনেল হ'ব বুলি উল্লেখ কৰিছে, গতিকে লক্ষণীয় হ'ব, আপুনিও কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে, আৰু আজিৰ খেলখনত আপোনাৰ প্ৰিয় টিম কোনটো আপুনি ক'বলৈ নাপাহৰিব।